Hello everyone, welcome back to Gyan Kalyan. Moi Ananya Setia aru last video ma discuss korisilu class 10 or science or chapter 6 life processes. Your first topic it was the nutrition. Aji video tut moi discuss korim the second topic respiration er kotha. Ei video tu duta part ase. This is the first part. So let's start. Last video আমি যেটা নিউট্ৰিচনৰ কথা পঢ়িছিলো তাত পাইছিলো যে নিউট্ৰিচন টু টাইপছৰ এটা হৈছে অটোট্ৰফিক নিউট্ৰিচন আৰু আনটো হৈছে হেটেৰোট্ৰফিক নিউট্ৰিচন আৰু তাৰে অটোট্ৰফিক নিউট্ৰিচনত এটা অৰ্গানিজমে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় আৰু তাৰ এক্সাম্পল হৈছে গ্ৰীণ প্লান্টছ মানে এজোপা গছে ফটোচিন্থেসিস পারফর্ম কৰে আৰু ফটোচিন্থেসিস পারফর্ম কৰি গ্লুকোজ ফর্ম কৰে আৰু এই গ্লুকোজ খিনিয়ে হৈছে ফুড সোর্স মানে এই গ্লুকোজৰ পৰা গছজোপাই নিজৰ এসেনশিয়াল ফাংশনস কৰিবলৈ এনাৰ্জি পায় আৰু ফটোচিন্থেসিস পারফর্ম কৰিবৰ কাৰণে গছজোপাই এটমস্ফিয়াৰ পৰা কাৰ্বন ডাই অক্সাইড লয় ওয়াটাৰ মলিকিউল লয় আৰু দেন সূৰ্যৰ পৰা পোৱা লাইট এনাৰ্জি ইউজ কৰি গ্লুকোজ ফর্ম কৰে আৰু গ্লুকোজৰ লগতে অক্সিজেন ফর্ম হয় যিখিনি অক্সিজেন গছজোপাই দেন এটমস্ফিয়াৰলৈ এৰি দিয়ে থ্ৰু ষ্টমেটা এতিয়া যে কৈছো গছজোপাই গ্লুকোজৰ পৰা এনাৰ্জি পায় মানে গ্লুকোজখিনি ব্ৰেক ডাউন হয় ফর্ম হয় কাৰ্বন ডাই অক্সাইড ওয়াটাৰ মলিকিউল আৰু এনাৰ্জি আৰু এই এনাৰ্জি খিনিয়ে ইউজ কৰে গছজোপাই ডিফাৰেন্ট ফাংশনছৰ কাৰণে এই যে গ্লুকোজখিনি ব্ৰেক ডাউন হয় এনাৰ্জিলৈ কনভাৰ্ট হয় এই প্ৰসেছটোৱে হৈছে ৰেসপিৰেশন মানে খাদ্য বস্তুৰ পৰা আমি যে এনাৰ্জি পাওঁ সেই প্ৰসেছটোৱে হৈছে ৰেসপিৰেশন আৰু এই গ্লুকোজখিনি ব্ৰেক ডাউন হয় এনাৰ্জি পাবলৈ মানে ৰেসপিৰেশনত গছজোপাক অক্সিজেন দৰকাৰ হয় মানে এই অক্সিজেন ইউজ কৰি গছজোপাই গ্লুকোজ খিনি ব্ৰেক ডাউন কৰে এন্ড দেন এনাৰ্জি ফর্ম হয় এই অক্সিজেন খিনি গছজোপাই এটমস্ফিয়াৰ পৰা অবটেইন কৰে থ্ৰু ষ্টমেটা ইয়াত মই গছজোপাক দিন আৰু ৰাতি দুটাত ভাগ কৰি লৈছো যাতে আমাৰ ফাংশনছ খিনি বুজিবলৈ অকমান ইজি হয় সো দিনত সূৰ্যৰ পোহৰ ইউজ কৰি গছজোপাই ফটোচিন্থেসিস পারফর্ম কৰে তেতিয়া কাৰ্বন ডাই অক্সাইড গছজোপাই লয় আৰু বাই প্ৰডাক্ট অক্সিজেন খিনি এটমস্ফিয়াৰত এৰি দিয়ে দেন ৰাতি হোৱা ৰেসপিৰেশনত গছজোপাই গ্লুকোজ খিনি মানে ব্ৰেক ডাউন কৰিবলে অক্সিজেন এটমস্ফিয়াৰ পৰা লয় আৰু ফৰ্ম হোৱা কাৰ্বন ডাই অক্সাইড খিনি এৰি দিয়ে সো সিম্পলি চাব গলে দিনত গছজোপাই কাৰ্বন ডাই অক্সাইড লৈ অক্সিজেন এৰি দিয়ে আৰু ৰাতি অক্সিজেন লৈ কাৰ্বন ডাই অক্সাইড এৰি দিয়ে কিন্তু ৰেসপিৰেশন দিনতো হয় মানে দিনতো গ্লুকোজ ব্ৰেক ডাউন হয় কাৰ্বন ডাই অক্সাইড ওয়াটাৰ আৰু এনাৰ্জি ফৰ্ম হয় কিন্তু দিনত ফর্ম হয় কাৰ্বন ডাই অক্সাইড নি গছজোপাই এলিমিনেট একাৰণে নকৰে কাৰণ সেইখিনি কাৰ্বন ডাই অক্সাইড গছজোপাই ফটোচিন্থেসিসত ইউজ কৰি লয় সেইকাৰণে দিনত আমি ৰেসপিৰেশনত ফর্ম হয় কাৰ্বন ডাই অক্সাইড খিনি নাপাওঁ অকল অক্সিজেন পাওঁ আৰু ইফালে ৰাতি যেহেতু ফটোচিন্থেসিস নহয় অকল ৰেসপিৰেশন হয় সো আমি অকল ৰাতি কাৰ্বন ডাই অক্সাইড পাওঁ সো আমি অটোট্ৰফিক নিউট্ৰিচনৰ কথা দেন অটোট্ৰফছত হোৱা ৰেসপিৰেশনৰ কথা সিম্পলি গম পালো এটা নেক্সট আমি আহিছো হেটেৰোট্ৰফিক নিউট্ৰিচন লৈ যেটো আমি লাষ্ট ভিডিওত অলৰেডি ডিসকাস কৰি আহিছো হেটেৰোট্ৰফিক নিউট্ৰিচন 3 টাইপছৰ যদিও আমি হলোজিক নিউট্ৰিচন আৰু তাত হিউম্যান বিংছৰ কথা মেইনলি চাম আমি যেতিয়া ডাইজেশনৰ কথা পঢ়িছিলো তেতিয়া পাইছিলো যে আমি খোৱা খাদ্য বস্তুখিনি কেনেকৈ গেষ্ট্ৰোইন্টেষ্টিনেল ট্ৰেকেদি পাস হয় আৰু পাস হৈ যাওঁতে ডাইজেষ্ট হৈ গৈ থাকে আৰু আমাৰ কাৰণে দৰকাৰী বস্তুখিনি মানে দৰকাৰী মেটেৰিয়েলছখিনি এবজৰ্ব কৰি লয় আৰু অদৰকাৰীখিনি এনাৰ্জি এক্সক্ৰিট হৈ যায় আমি খোৱা ফুডখিনি মেইন কম্পোনেন্টছ হৈছে কাৰ্বোহাইড্ৰেটছ প্ৰটিনছ আৰু ফেটছ মানে এইখিনি যেতিয়া গেষ্ট্ৰোইন্টেষ্টিনেল ট্ৰেকেদি পাস হৈ গৈ থাকে আৰু ডাইজেষ্ট হয় তাৰ এণ্ড প্ৰডাক্টছ হৈছে কাৰ্বোহাইড্ৰেটছ ব্ৰেক ডাউন হয় গ্লুকোজলৈ প্ৰটিনছ ব্ৰেক ডাউন হয় এমিনো এসিডছলৈ আৰু ফেটছখিনি ব্ৰেক ডাউন হয় ফেটি এসিডছ আৰু গ্লিচাৰছ আৰু এইখিনিয়ে হৈছে আমাৰ বডিৰ এনাৰ্জি সোৰ্স মানে ইয়াৰ পৰা আমাৰ বডিয়ে এসেনশিয়াল ফাংশনছৰ কাৰণে এনাৰ্জি পায় আৰু এই স্মলাৰ মলিকিউলছ খিনি মানে গ্লুকোজ এমিনো এসিডছ এটসেট্ৰা এইখিনি এবজৰ্ব হয় স্মল ইন্টেষ্টাইনত মানে স্মল ইন্টেষ্টাইনত থকা ভিলায়ে এই মেটেৰিয়েলছ খিনি এবজৰ্ব কৰি আৰু তাৰ পিছত তাত থকা ব্লাড কেপিলাৰিজবোৰে গোটেই বডিলে এই মেটেৰিয়েলছখিনি ট্ৰান্সপোৰ্ট কৰে সো ব্লাডৰ থ্ৰু দি ট্ৰান্সপোৰ্ট হয় এই এনাৰ্জি সোৰ্সখিনি আমাৰ গোটেই বডিয়ে পায় এতিয়া আমাৰ বডিত থকা সেলছবোৰত এই গ্লুকোজখিনি ব্ৰেক ডাউন হয়
আৰু এনাৰ্জি ফৰ্ম হয় জাষ্ট লাইক গ্ৰীণ প্লান্টছ মানে গ্ৰীণ প্লান্টছত যেনেকৈ সেই গ্লুক'জখিনি ফৰ্ম হোৱাৰ পিছত সেইখিনি ব্ৰেকডাউন হয় মানে ৰেছপিৰেশ্যন হয় আৰু এনাৰ্জি ফৰ্ম হয় তেনেকৈ আমাৰ বডিত চেলছবোৰত এই গ্লুক'জখিনি ব্ৰেকডাউন হৈ এনাৰ্জি ফৰ্ম হয় আৰু সেই প্ৰচেছটোৰ নামেই হৈছে ৰেছপিৰেশ্যন ইয়াতে আমাৰ মনলৈ এটা কুৱেশ্যন আহিব পাৰে যে আমিতো প্ৰটিনছো মানে আমি খোৱা খাদ্যত প্ৰটিনছো থাকে ফেটছো থাকে আৰু তাৰপিছত সেইখিনি ব্ৰেকডাউন হয় এমিনো এচিডছ ফেটি এচিড গ্লিচাৰ ফৰ্ম হয় কি সেইখিনিয়ে কি আমাক এনাৰ্জি দিব নোৱাৰে নেকি চ' ইয়াৰ আনচাৰটো হৈছে যে ইহঁতেও এনাৰ্জি দিব পাৰে কিন্তু আমি ইয়াত গ্লুক'জৰ পৰা এনাৰ্জি ফৰ্ম হয় বুলি মানে ইউজুৱেলি কৈ থকাৰ কাৰণটো হৈছে যে গ্লুক'জ ইজ দ্য মেইন চ'ৰ্চ অফ এনাৰ্জি আৰু প্ৰটিনছ আৰু ফেটছখিনি ইউজ হয় তেতিয়া যেতিয়া গ্লুক'জ আমাৰ বডিত সাফিচিয়েণ্ট নাথাকে মানে গ্লুক'জ যদি আমাৰ চেলছবোৰত থাকে মানে চেলছবোৰে যদি আমাৰ গ্লুক'জ পায় তেন্তে এনাৰ্জিৰ কাৰণে সেই গ্লুক'জখিনি ব্ৰেকডাউন কৰিব কিন্তু যেতিয়া সাফিচিয়েণ্ট গ্লুক'জ নাথাকিব তেতিয়া কিন্তু প্ৰটিনছ আৰু ফেটছৰ পৰা আমাৰ বডিয়ে এনাৰ্জি অবটেইন কৰে নেক্সট আমি চাম ৰেছপিৰেশ্যনত কেনেকৈ এই গ্লুক'জ মলিকিউলবোৰৰ ব্ৰেকডাউন হয় আৰু তাৰ পৰা এনাৰ্জি ফৰ্ম হয় এই ফৰ্ম হোৱা এনাৰ্জিখিনি অলপ এস্কেপ হয় হিট এনাৰ্জি হিচাপে আৰু বাকীখিনিৰ পৰা ফৰ্ম হয় এটিপি হৈছে এনাৰ্জি কাৰেঞ্চি মানে এটিপিৰ পৰাই আমাৰ চেলছবোৰে ডিফাৰেণ্ট ফাংচনছৰ কাৰণে এনাৰ্জি পায় চ' এটিপিনো কি হয় আমি অকণ বহলাই চাই ল'ম এটিপিৰ ফুল ফৰ্ম হৈছে এডিনোচাইন ট্ৰাইফছফেট চ' এইটো হৈছে এটা এটিপি ষ্ট্ৰাকচাৰ য'ত থাকে এটা এডেনিন এইটো হৈছে এডেনিন এটা ৰাইবোজ সুগাৰ এইটো হৈছে ৰাইবোজ সুগাৰ আৰু তিনিটা ফছফেট গ্ৰুপছ এটা দুটা তিনিটা এডিনোচাইন ট্ৰাইফছফেট তো এডিনোচাইন হৈছে এডেনিন প্লাছ ৰাইবোজ সুগাৰ এটা হৈছে এডিনোচাইন তাৰপিছত ট্ৰাইফছফেট ট্ৰাই মানে হৈছে 3 তো তিনিটা ফছফেট আছে চ' এইটো মানে এই এটিপি পানো আমি কেনেকৈ এনাৰ্জি পাওঁ চ' এটিপিৰ যেতিয়া হাইড্ৰলাইচিছ হয় হাইড্ৰলাইচিছ মানে হৈছে যেতিয়া তাৰ লগত পানীয়ে ৰিয়েক্ট কৰে মানে H2O যেতিয়া ৰিয়েক্ট কৰে তেতিয়া এই টাৰ্মিনেল ফছফেট গ্ৰুপটো টাৰ্মিনেল ফছফেট মানে হৈছে আটাইতকৈ ছাইডত থকা মানে শেষৰ ফছফেট গ্ৰুপটো তো টাৰ্মিনেল ফছফেটত সেইটো ব্ৰেক হৈ যায় আৰু ব্ৰেক হয় এনাৰ্জি ফৰ্ম হয় ইকুইভেলেণ্ট টু 30.5 কিলোজুল পাৰ মোল তো এইখিনি এনাৰ্জিয়ে তাৰপিছত আমাৰ চেলে ইউজ কৰে ডিফাৰেণ্ট ফাংচনছৰ কাৰণে এতিয়া মই ৰেছপিৰেশ্যনৰ হোল প্ৰচেছটো বুজিবলৈ মানে গ্লুক'জ ব্ৰেকডাউন হৈ এটা অৰ্গেনিজমে কেনেকৈ এনাৰ্জি পায় সেই প্ৰচেছটো বুজিবলৈ তোমালোকৰ বুকত থকা এটা ফিগাৰ ইউজ কৰিছোঁ ফিগাৰ 6.8 তোমালোকে বুকত চাই ল'ব পাৰা এইটো চ' ফাৰ্ষ্টতে গ্লুক'জ মলিকিউল এটা যিটো হৈছে 6 কাৰ্বন মলিকিউল আৰু তাৰ ফৰ্মুলা হৈছে C6H12O6 গ্লুক'জ মলিকিউলটো ব্ৰেকডাউন হয় ফাৰ্ষ্ট পাইৰুভেটলৈ আৰু এই ব্ৰেকডাউন এণ্ড দ্যাট ব্ৰেকডাউন টেক্স প্লেচ ইন দ্য সাইটোপ্লাজম মানে সাইটোপ্লাজমত গ্লুক'জখিনি ব্ৰেকডাউন হৈ পাইৰুভেট ফৰ্ম হয় আৰু পাইৰুভেট হৈছে এটা 3 কাৰ্বন মলিকিউল মানে পাইৰুভেটত 3টা কাৰ্বন থাকে C3 ইয়াত দেখিছা 3টা কাৰ্বন আছে H4O3 আৰু লগতে ফৰ্ম হয় এনাৰ্জি এই গ্লুক'জৰ পৰা যে পাইৰুভেটলৈ ব্ৰেকডাউন হ'ল এই প্ৰচেছটো হৈছে এটা এনাৰবিক প্ৰচেছ মানে হৈছে ইন দ্য এবচেঞ্চ অফ অক্সিজেন এই প্ৰচেছটো হয় মানে গ্লুক'জৰ পৰা পাইৰুভেটলৈ ব্ৰেকডাউন হ'বলৈ অক্সিজেনৰ কোনো দৰকাৰ নাই তো যিবোৰ প্ৰচেছত কোনো অক্সিজেন দৰকাৰ নহয় সেই প্ৰচেছবোৰৰ নাম হৈছে এনএৰবিক প্ৰচেছ আৰু যিবোৰ প্ৰচেছত অক্সিজেন দৰকাৰ হয় আৰু সেই প্ৰচেছবোৰৰ নাম হৈছে এৰবিক প্ৰচেছ এনাৰবিক প্ৰচেছ তো এই গ্লুক'জৰ পৰা পাইৰুভেটলৈ ব্ৰেকডাউন হোৱা প্ৰচেছটো হৈছে এটা এনাৰবিক প্ৰচেছ চ' গ্লুক'জখিনি ব্ৰেকডাউন হৈ যে পাইৰুভেট আৰু এনাৰ্জি যে ফৰ্ম হ'ল এইখিনি এনাৰ্জি কিন্তু সাফিচিয়েণ্ট নহয় আমাৰ চেলুলাৰ ফাংচনছৰ কাৰণে চ' এতিয়া নেক্সট পাইৰুভেটটো ব্ৰেকডাউন হয় আৰু ইয়াৰ 3টা পাথৱে আছে তো ফাৰ্ষ্ট মই 3 নম্বৰ পাথৱেটোৰ কথা ক'ম ইন দ্য প্ৰেজেন্স অফ অক্সিজেন ইন মাইট্ৰকণ্ড্ৰিয়া মানে গ্লুক'জখিনি সাইটোপ্লাজমত ব্ৰেকডাউন হ'ল পাইৰুভেটলৈ তাৰপিছতে এই সাইটোপ্লাজমত থকা পাইৰুভেটখিনি ট্ৰান্সফাৰ হ'ব মাইট্ৰকণ্ড্ৰিয়ালৈ
আৰু মাইটকন্ড্ৰিয়াত এই পাইৰুভেটখিনি ব্ৰেকডাউন হ'ব ইন দ্য প্ৰেজেন্স অফ অক্সিজেন আৰু ব্ৰেকডাউন হৈ ফৰ্ম হ'ব কাৰ্বন ডাই অক্সাইড ৱাটাৰ আৰু এনাৰ্জি আৰু এই প্ৰচেছটো ইন দ্য প্ৰেজেন্স অফ অক্সিজেন হৈছে মানে প্ৰচেছটো অকাৰ হ'বলৈ অক্সিজেন দৰকাৰ হৈছে গতিকে ইট ইজ এ এৰোবিক প্ৰচেছ আৰু এইটো পাথৱেত আটাইতকৈ বেছি এনাৰ্জি ফৰ্ম হয় এতিয়া নেক্সট পাথৱেটো হৈছে ইন দ্য লেক অফ অক্সিজেন ইন আৱাৰ মাছল চেলছ মানে আমি যেতিয়া বহুত দেৰি এক্সাৰচাইজ কৰোঁ টান বা জোখতকৈ বেছি যেতিয়া দৌৰি দিওঁ তেতিয়া আমাৰ মাছল চেলছবোৰে ছাফিচিয়েণ্ট অক্সিজেন নাপায় মানে আমি এক্সাৰচাইজ কৰা টাইমত অক্সিজেনৰ কাৰণে আমি ঘন ঘনকৈ উশাহ লওঁ যদিও আমাৰ ব্লাডে কিন্তু সিমানটো স্পীডত অক্সিজেনখিনি ট্ৰেন্সপৰ্ট কৰিব নোৱাৰে চেলছবোৰলৈ আৰু সেইটোকে কোৱা হৈছে লেক অফ অক্সিজেন মানে মাছল চেলছবোৰে ছাফিচিয়েণ্ট অক্সিজেন নাপায় কিন্তু অক্সিজেন নাপালেও মাছল চেলছে পাইৰুভেট ব্ৰেকডাউন কৰিব কিন্তু এৰি নিদিয়ে কাৰণ এনাৰ্জিটো লাগিবই আৰু তেতিয়া পাইৰুভেটৰ ইনকমপ্লিট ব্ৰেকডাউন হৈ লেক্টিক এচিড আৰু এনাৰ্জি ফৰ্ম হয় ইয়াত ইনকমপ্লিট ব্ৰেকডাউন বুলি এইকাৰণে কোৱা হৈছে কাৰণ পাইৰুভেট হৈছে এটা 3 কাৰ্বন মলিকিউল আৰু লেক্টিক এচিডো হৈছে এটা 3 কাৰ্বন মলিকিউল মানে ইয়াত আমি দেখিলোঁ যে 3 কাৰ্বন মলিকিউল পাইৰুভেটটো স্মলেষ্ট মলিকিউললৈ ব্ৰেকডাউন নহ'ল তো স্মলেষ্ট মলিকিউললৈ ব্ৰেকডাউন নোহোৱাৰ কাৰণে ইয়াক কোৱা হয় ইনকমপ্লিট ব্ৰেকডাউন in the other hand কিন্তু ইয়াত in the presence of oxygen carbon dioxide le breakdown হয় carbon dioxide অকল এটা কাৰ্বন থাকে পাইৰুভেটত তিনটা কাৰ্বন থাকে তো তিনটা কাৰ্বন মলিকিউল টো ব্ৰেকডাউন হয় এটা কাৰ্বন মলিকিউললে মানে ব্ৰেকডাউন হৈছে আৰু সেই কাৰণে এটো হৈছে এটা কমপ্লিট ব্ৰেকডাউন আৰু কমপ্লিট ব্ৰেকডাউনত বেছি এনাৰ্জি ফৰ্ম হয় আৰু কিন্তু ইয়াত ইনকমপ্লিট ব্ৰেকডাউনত এনাৰ্জি উৎপন্ন অকমান কম হয় এতিয়া লাষ্ট পাথৱেটো হৈছে ইন দ্য এবসেন্স অফ অক্সিজেন ইন ইষ্ট ইষ্ট হৈছে এটা ফাংগাই আমি শুনিছোঁ ইষ্টৰ নাম অলৰেডি তো ইষ্টতটো কেনেকৈ ৰেস্পিৰেশ্যন হয় ইয়াত চোৱা ইয়াত কৈছে এবসেন্স অফ অক্সিজেন আৰু কিন্তু এইটো হৈছে লেক অফ অক্সিজেন দুটা বেলেগ বেলেগ এই কাৰণে লেক অফ অক্সিজেন মানে হৈছে ই অক্সিজেন নাপায়হে এইটো পাথৱে ল'লে কিন্তু এবসেন্স অফ অক্সিজেন মানে ইষ্টত অক্সিজেন নাথাকে মানে ৰেস্পিৰেশ্যনত ইষ্টক ৰেস্পিৰেশ্যন পাৰফৰ্ম কৰিবলৈ ইষ্টক অক্সিজেন দৰকাৰ নাই আৰু এবসেন্স অফ অক্সিজেন কাৰণে এইটো হৈছে এটা এনাৰবিক প্ৰচেছ আৰু ইয়াত পাইৰুভেটৰ পৰা ফৰ্ম হয় ইথানল কাৰ্বন ডাই অক্সাইড আৰু এনাৰ্জি সো ইয়াত কাৰ্বন ডাই অক্সাইড ফৰ্ম হৈছে কিন্তু লগতে ইথানল ফৰ্ম হৈছে আৰু ইথানল হৈছে 2 কাৰ্বন মলিকিউল মানে 3 কাৰ্বন মলিকিউলটো স্মলেষ্ট মলিকিউললৈ ব্ৰেকডাউন হ'ব নোৱাৰিলে আৰু সেইকাৰণে এই পাথৱেটো হৈছে এটা ইনকমপ্লিট ব্ৰেকডাউন আৰু এই পাথৱেটো আনটা নাম হৈছে ফাৰ্মেন্টেশ্যন সো এতিয়া আমি গম পালোঁ কেনেকৈ গ্লুকোজৰ পৰা ফাৰ্ষ্ট সাইটোপ্লাজমত পাইৰুভেট ফৰ্ম হ'ল তাৰ পিছতে সেই পাইৰুভেটখিনি এটা পাথৱেত মাইটকন্ড্ৰিয়ালৈ গ'ল মাইটকন্ড্ৰিয়াত গৈ কমপ্লিট ব্ৰেকডাউন হৈ আটাইতকৈ বেছি এনাৰ্জি দিলে আৰু কেতিয়াবা লেক অফ অক্সিজেনত মাছল চেলছে পাইৰুভেট ব্ৰেকডাউন কৰি লেক্টিক এচিড ফৰ্ম কৰে আৰু থাৰ্ড পাথৱেটো পালোঁ আমি এটা ফাংগাই ইষ্টত ইন দ্য এবসেন্স অফ অক্সিজেন কেনেকৈ ইথানল ফৰ্ম হয় আৰু কাৰ্বন ডাই অক্সাইড আৰু এনাৰ্জি ফৰ্ম হয় সো আল্টিমেটলি আমি যিখিনি এনাৰ্জি পালোঁ মানে এই যিখিনি এনাৰ্জি ৰিলিজ হ'ল ডিউৰিং চেলুলাৰ ৰেস্পিৰেশ্যন সেইখিনি দেন ইউজ হয় টু সিনথেসাইজ এটিপি কথা আমি অলৰেডি পালোঁ তো এই এনাৰ্জিখিনি পাই লাষ্টত এটিপি সিনথেসাইজ হয় আৰু সেই এটিপিখিনিয়ে দেন চেলে ইউজ কৰে ডিফাৰেণ্ট ফাংচনছ পাৰফৰ্ম কৰিবলৈ ৰেস্পিৰেশ্যনত ইউজ হোৱা অক্সিজেনখিনি মানে গ্লুকোজ ব্ৰেকডাউন হৈ এনাৰ্জি ৰিলিজ হোৱা এই প্ৰচেছটোত যিখিনি অক্সিজেন দৰকাৰ হয় সেইখিনি কেনেকৈ এটা অৰ্গেনিজমে এটমস্ফিয়াৰৰ পৰা অবটেইন কৰে আৰু তাৰপিছত এই ৰেস্পিৰেশ্যনৰ বাই প্ৰডাক্ট কাৰ্বন ডাই অক্সাইডখিনি কেনেকৈ অৰ্গেনিজমটোৱে বডিৰ পৰা উলিয়াই দিয়ে সেই বিষয়ে আমি নেক্সট ভিডিঅ'টোত চাম